असम के शोणितपुर जिले के अंतर्गत 66 नंबर बरछला विधानसभा क्षेत्र के बरछला मंडल कार्यालय के सामने बंगाली परिषद असम की शोणितपुर जिला समिति के नेतृत्व में तथा कई क्षेत्रीय समितियों के सहयोग से बांग्लादेश सरकार के खिलाफ एक विरोध प्रदर्शन कार्यक्रम आयोजित किया गया। यह विरोध प्रदर्शन 18 दिसंबर को बांग्लादेश में घटित अमानवीय घटना के खिलाफ आयोजित किया गया, जहां उल्लेखनीय है कि बांग्लादेश में दीपू चंद्र दास नामक एक हिंदू युवक की मामूली बात पर कुछ कट्टरपंथी मुस्लिम तत्वों के द्वारा बेरहमी से पीट पीट कर हत्या कर दी गई और बाद में उसे पेड़ से बांधकर आग लगा दी। इस जघन्य और बर्बर घटना के विरोध में आज विरोध प्रदर्शन कर बरछला उपमंडल कार्यालय के सामने का माहौल उग्र दिखाई दिया, जहां आज के इस विरोध प्रदर्शन का नेतृत्व बंगाली परिषद असम के केंद्रीय संगठनात्मक सचिव बंतोष मित्र ने किया। संवाददाता प्रशांत वैश्य की रिपोर्ट। शोणितपुर जिलार उद्योगत और तीनिटा आंचलिक मिली पे आमी आज ठेलामरा जिखिनि आपनि देखिसे आमी बरछला समजिलात आमी यात आंदोलन जी आमी यात साब्यस्त करिलो। एक्चुअली आंदोलन নহয়, आमी एक धर्ना कार्यसूची और धिक्कार कार्यसूची आमी यात रूपायन करिছো। ইয়াৰ অৰ্থটো হ'ল যে বাংলাদেশত বিগত দিনত যি সনাতনী ধৰ্মাৱলম্বী লোকৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলি আছে, তাত আমি দেখিছোঁ যে অকল হিন্দু বুলিয়ে নহয়, তাত থকা বৌদ্ধ হওক জৈন হওক তেওঁলোকৰ ওপৰতো যি বৰ্বৰ অত্যাচাৰ মৌলবাদী সংগঠনবিলাকে চলাই আছে, আমি সেইটোৰ প্ৰতিবাদতে আজি ইয়াত আমি উপস্থিত। ইয়াৰ আমি এইটোও দেখা পাইছোঁ যে বাংলাদেশৰ যিবিলাক থলুৱা যিবিলাক মুছলমান তাৰ আছে, প্ৰকৃত মুছলমান মানুহে কিন্তু সেইবিলাকক ধিক্কাৰ দিছে। আমি ইয়াৰ অসমৰ বা নৰ্থ ইষ্টৰ আমি মুছলমান সমাজকো আমি ক'ম যে আপোনালোকেও আগবঢ়াই আহক এই মৌলবাদীৰ ক্ষেত্ৰত, কাৰণ অহা দিনত আমি বিপদত পৰা মানে আপোনালোকেও কিন্তু সাৰি নাযাব, সেইটো নাভাবিব। গতিকে আমি ইয়াত বঙালী পৰিষদ অসমৰ পৰা আমি এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ নৰ্থ ইষ্টত থকা যিখিনি আপোনাৰ দল সংগঠন আছে সবেই আমি একজোট হ'ব লাগে। বিভিন্ন দল সংগঠনৰ লগত ধৰ্মীয় বলামূলী যিমান যি ধৰ্মৰ লোক আছে সব একে হৈ আমি এই মৌলবাদীৰ শক্তিৰ বিৰুদ্ধে আমি মাৰ বান্ধি থিয় হ'ব লাগে আৰু এই মৌলবাদী শক্তিক নিপাত যাবই লাগিব। আৰু যোৱাকে আমি আজি ইয়াৰ পৰা এটা স্মাৰক পত্ৰ আমি সমজিলাত আমি অফিচত আজি ইয়াৰ দিছোঁ আৰু সেই মাধ্যমতে অসমৰ সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি ইয়াৰ পৰা আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকৰ ইয়াত হস্তক্ষেপ কৰক, যাতে অনাগত দিনত এনেকৈ আমাক সাত ভনীৰ যি ৰাজ্য তাক যাতে চকুৰ তেওঁলোকে ৰঙা চকু দেখুৱাব নোৱাৰে আৰু অতি শীঘ্ৰে ইয়াৰ প্ৰত্যুত্তৰ দিব বুলি আমি আশাবাদী। আৰু ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আমি ইয়াৰ পৰা আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক, যে আপোনালোকৰ হস্তক্ষেপ ইয়াত জৰুৰী হৈ পৰিছে, নহ'লে আমি শান্তিত ইয়াতেও আমি থাকিব পৰা নাই, কাৰণ তাত থকা যিবিলাক মানুহৰ ওপৰত অত্যাচাৰ হৈছে তেওঁলোকক কেনেবাকৈ আমাৰ হিন্দু সনাতনী ভাই ভনীয়ে হয়। গতিকে ইয়াৰ পৰা আহ্বান জনাইছোঁ, ইয়াত আপোনালোকৰ হস্তক্ষেপ অতি সোনকালে কৰক আৰু এই মৌলবাদী শক্তিক নিপাত যোৱাক। ধন্যবাদ। আমি ইয়াত ধিক্কাৰ কাৰ্যসূচীৰ লগতে ইয়াত এখন সমজিলা আয়ুক্ত অফিচত স্মাৰক পত্ৰ এখন প্ৰদান কৰিছোঁ। সমজিলা আয়ুক্ত ছাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ, যাতে আমি যে ইয়াত ধিক্কাৰ কাৰ্যসূচী লৈছোঁ যে আমাৰ বাংলাদেশৰ যে হিন্দু সনাতনীৰ ওপৰত অত্যাচাৰ চলি আছে, এইটো অতি শীঘ্ৰে এটা মানে সমাধান কৰিব লাগে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, স্মাৰক পত্ৰ দিছোঁ আৰু আপোনালোকৰ জৰিয়তেও মই বাৰ বাৰ কৈ আছোঁ এইটো এটা সমাধান উলিয়াব লাগে। আমি আজি বাঙালী পৰিষদৰ হৈ তিনিটা আঞ্চলিক মিলি পেলাই আজি ধিক্কাৰ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। গতিকে বাংলাদেশত যিটো বৰ্বৰা কাৰ্য হৈ আছে, দীপু দাস যিটো গছত ওলমি পেলাই জুই লগাই দিছে, এইটোতো বহুত নিন্দনীয় কথা। এই আমি ইউনিট চৰকাৰক ধিক্কাৰ দিব বিচাৰিছোঁ যে এই বাঙালীৰ যিটো দুৰ্গতি হৈ আছে তাত অতি সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আজি আমি একগোট হৈছোঁ আৰু ইয়াত পূৰ্বাঞ্চলত যিটো 7 ছিষ্টাৰ সিহঁতৰ দাবী কৰিছে মৌলবাদীয়ে, এই মৌলবাদী সংগঠন অতি সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আমি আৰু বিভিন্ন কাৰ্যসূচী ল'ম, যেতিয়ালৈকে আমাৰ হিন্দুৰ ওপৰত যেতিয়া নিৰ্যাতন বন্ধ নহয় আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম।